ডিজে ইমান জোৰে জোৰে কিয় বজাব লাগে? বজাইছা কিবা ভক্তিমূলক গান বজোৱা, ভগৱানৰ গান বজোৱা, ভগৱানৰ তাত গৈ আছা তোমালোকে। এনেকে নহয় নহয়, মাতলামি কৰিলে নহব নহয়। তোমালোকে মাতলামি কৰিবা, মদ খাবা, পানী ছিটাবা। আৰে ভাই মানুহ এনেকুৱা নহয় নহয়। ধৰ্মৰ অনুষ্ঠান নেকি তোমালোকৰ? ধৰ্ম নেকি? ইমান উৎপাত কৰি আহি আছা। এইটো আমাৰ এনেকুৱা কি চিটুৱেশ্যন চলি আছে গম পাইছা না? মদ খাই পেলাই মদ খাই পেলাই মাতলামি কৰিব লাগে নেকি? ধৰ্মীয় অনুষ্ঠান ভালদৰে ধৰ্ম কৰা না, মাতলামি কিয় কৰা তোমালোকে? তোমালোকে ওলাই আছো ওলাই তোমালোকে ভাল পানী ছিটাইছিল সিহঁতে মাতলামি কৰিব আহিছা? মদ খাই পেলাই মাতলামি কৰিবা ইয়াতে? শুনা এইবোৰ কি? এইটো চাওক, সিহঁতৰ হাতত দিয়া। ইফালে আহা, ইফালে আহা, ইফালে আহা। কিয় তোমালোকে হেৰি কৰা? ধৰ্মীয় অনুষ্ঠান হয়নে নাই? ধৰ্মৰ বস্তু হয়নে নাই? ভালকে থাকিব লাগে নে? তোমালোকে কিয় এনেকুৱা মাতলামি কৰিছা? এওঁ কৈ আছে জুবিনদাৰ গাড়ী লগোৱা, কিবা লগোৱা। তোমালোকে উৎপাত কৰিব নালাগে নহয়। ডিজে নলগোৱাকেওতো যাব পাৰে। কিমান গাড়ীয়ে ডিজে নলগোৱাকে গৈছে। তোমালোকৰ ইমান বেয়া কথা নহয়। বেয়া কথা হৈছে নাই? হা পানীও মাৰিছে, ভুল হৈছে নাই? সিহঁতকো মাতা, সেইকেইটাকো মাতা, ভুল হোৱা বুলি ক'ব দিয়া। তোমালোকে কেনে ভুল কৰিছা সিহঁতক কোৱা। ভাইটি মই সেইটোৱে কথা। এইবাৰ কিন্তু কৰিছো মই জুবিন দা আৰু বলবমত এটা গান তোমালোকে চোৱা, শুনা শুনা ভাইটি, ভুল হৈছে নাই কথা কৈছো? মদ খাই পেলাই এনেকে মাতলামি কৰিব নালাগে। ডিজে ইমান ডাঙৰ ডাঙৰ চাউণ্ড, কিমান গাড়ীয়ে দেখোন ডিজে ডিজে নচলোৱাকে গৈছে। আৰে তোমালোকৰ কি ভালকে ধৰ্মীয় অনুষ্ঠান হয়নে নাই? আমি ধৰ্ম কৰিব লাগে নাই? ভালদৰে যাব লাগে নাই? ভালকে যাব লাগে নে? ভালকে তোমালোকৰ কিমাননো বয়স হৈছে এনেকে মদ খাই পেলাই মাতলামি কৰিবলৈ? পাই নেকি? পানী ছিটাইছা তোমালোকে? তুমি নিছিটাব পাৰা, বেলেগে ছিটাইছে। আমাৰ তাত পানী পৰিছে, আমি জানো নহয়। আমি এনে আহো নেকি? পানী ছিটাইছা, চিঞৰা পিয়ৰা এনেকুৱা নহয় নহয়। আৰু এনেকুৱা কৰিবা নেকি তোমালোকে? মই নহলে এতিয়া থানাত গৈ পেলাই তোমালোকে পাইপ ভৰাই দিম। কি নাম তোমালোকৰ? তুমি কৈ আছিলা, তুমি কৈ আছিলা কৈছো আৰু বজাইছিলেও পিছত আকৌ বলবমত আহি গ'ল। বেয়া কথা হৈছে। আজিকালি কৰিবা নেকি এটা? আজিকালি তুমি কৰা কিন্তু চাবা কিন্তু। বলবম হ'ল ধৰ্মৰ অনুষ্ঠান, আমি ধৰ্ম কৰিব লাগে হয়নে নাই? এই মাতলামি খাই বৈ উৎপাত কৰিব নালাগে নহয়। এনেকে চাউণ্ড বক্স লগাই পানী ছিটিয়াই এনেকুৱা নহয় নহয়। বেয়া কথা হৈছে, এইটো গম পাই যাম ন। সেইকাৰণে এটা নকবা। এতিয়া তোমালোকৰ ভুল হৈছে মানি লোৱা আৰু ভৱিষ্যতে ভুল নকৰিবা। ক'ত ঘৰ তোমালোকৰ? বেয়া কাম কৰিছা, বেয়া কাম কৰিছা। আৰে শুনা, আৰু এটা কথা মই তোমাক কওঁ, বলবম ধৰ্মৰ অনুষ্ঠান, ধৰ্ম কৰিব লাগে। ইয়াৰ পৰা পানী লৈ যায় শুক্লেশ্বৰত ঢালিব লাগে হয়নে নাই? সেইটো নিয়ম হয়নে? সেইটো কৰা। ইয়াতে মদ খাই পেলাই গাড়ী এনেকে এনেকে এনেকুৱা নহয় নহয়। এইবিলাক উৎপাত নকৰিবা। তোমালোকে কৈ আছে গান বজোৱা বন্ধ কৰা, তোমালোকে যি টি গান বজাবা। এইবিলাক ধৰ্মৰ গান নেকি? এটা ধৰ্মৰ গান নেকি? আরে উৎপাত হয় তোমালোকৰ গাড়ীৰ আগত আহি যদি কোনোবাই তোমালোকে এনেকে কিবা এটা পেলাই দিলা, কোনোবা কি এক্সিডেণ্ট হৈ যায়, কোনে ৰিক্স ল'ব? কোনে ৰিক্স ল'ব? হয়নে নাই? আৰু শুনা, এইবোৰ কাম নকৰিবা, বেয়া কথা গম পাইছা? ধৰ্ম কৰা, ধৰ্ম কোনো কথা নাই। ধৰ্ম আমি কৰিব লাগিব, কিন্তু সেই বুলি মাতলামি নকৰিবা ন। মাতলামি নকৰিবা, বেয়া কাম কৰিছা। আৰু ভুল কৰিবা এইটো, আৰু ভৱিষ্যতে এনেকুৱা উৎপাত কৰিবা। বলবম ভালদৰে আমি মনেৰে হেৰি কৰিম হয়নে নাই? আৰু মদ পানী নাখাবা, গম পাইছা নে? এইবিলাক নকৰিবা, বেয়া কথা। মানুহবিলাকে বেয়া পায় এইবিলাক বস্তু। আৰে ধৰ্মৰ অনুষ্ঠান এটা বৰবাদ নকৰিবা ভাই। বলবম ধৰ্মীয় অনুষ্ঠান, আমি সকলোৱে এই ধৰ্মীয় অনুষ্ঠানটো ভালদৰে আমি পালন কৰিব লাগে। কিন্তু কিছু সংখ্যক লোকে এই ধৰ্মীয় অনুষ্ঠানটো আঁৰত এই সমাজত এক এনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। আপুনি দেখিছে হাতে হাতে মদ লৈ ডিজে লগাই এনেকুৱা ধৰণৰ বিভৎস এক কাৰ্যকলাপ। এই সৰু সৰু কিছুমান ল'ৰা 18-20 বছৰ বয়স, যাৰ হাতত মদ লৈ এনেকে চিটিয়াই
মেইন ৰাস্তাত এনেকে ধৰণৰ ছটিয়াই এই মদৰ বটল এই বটলৰ ভিতৰত মদ সোমাই তেওঁলোকে ছটিয়াই এনেকে উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি ধৰ্মীয় অনুষ্ঠানটো ভালদৰে মনৰ পৰা আমি পালন কৰিব লাগে, কিন্তু যদি এনেকুৱা ধৰণৰ উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। আজি এই ধৰ্মীয় অনুষ্ঠানটোৰ আঁৰত মানুহৰ ধৰ্মীয় অনুভূতি থাকিব লাগে, আধ্যাত্মিক অনুভূতি থাকিব লাগে, কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ আজি কিছু সংখ্যকে এই ধৰ্মীয় অনুষ্ঠানটো আঁৰত লৈ গোটেই ৰাতি এই গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত এক উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। হাতে হাতে মদ লৈ তেওঁলোকে ৰাস্তাত এনেকে বিলাই এই মানুহৰ গায়ে চাই মদ পেলাই আছে। এনেকে আমি বলবম নামৰ ধৰ্মীয় অনুষ্ঠানটো পালন কৰিম নেকি? অনতি পলমে প্ৰশাসনে এইবোৰৰ ওপৰত ব্যৱস্থা ল'ব লাগে।